জৰিমনা বিহাৰ পৰিৱৰ্তে যোৰহাটত হেলমেট পৰিধান নকৰা লোকক বিনামূলীয়াকৈ প্ৰদান কৰা হয় হেলমেট। উল্লেখযোগ্য যে যোৰহাটৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিত যান-বাহন আৰক্ষী আৰু ৰেপিড' চালক সন্থাৰ যৌথ উদ্যোগত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। বৰ্তমান বৰুৱা চাৰিআলিত আমি এটা পথ সুৰক্ষা সজাগতা সভাৰ আমি আয়োজন কৰিছোঁ, য'ত আমি হেলমেট পৰিধান নকৰা ব্যক্তিসকলক যিমানখিনি পাৰোঁ আমাৰ শক্তি সামৰ্থ্য হিচাপে আমি হেলমেট প্ৰদান কৰি আহিছোঁ। আৰু আপোনালোকে জানি আচৰিত হ'ব, প্ৰতি বছৰে ভাৰতৰ 3 পৰা 5% GDP কেৱল মাত্ৰ ৰোড এক্সিডেণ্টত লোকচান হৈ গৈ আছে। তাৰে যোৱা বছৰ 2024 চনৰ মতে 1,88,000 মানুহৰ মৃত্যু হৈছিল কেৱল ৰোড এক্সিডেণ্টত। তাৰে 30,000 পৰা 35,000 মানুহৰ মৃত্যু হৈছে কেৱল মাত্ৰ হেলমেট নিপিন্ধাৰ বাবে। গতিকে আৰু যোৱা কিছু সময়ৰ পৰা আপোনালোকে দেখি আছে যোৰহাটত যিমানখিনি ৰোড এক্সিডেণ্ট হৈছে তাৰে ভিতৰত কেইবাগৰাকী মানুহৰ মৃত্যু কেৱল মাত্ৰ হেলমেট নিপিন্ধাৰ কাৰণে বা হেলমেট পৰিধান নকৰাৰ বাবেই তেওঁলোকৰ মৃত্যু হৈছে। গতিকে এই যিখিনি আমাৰ ভাৰতৰ GDP আৰু পথ সুৰক্ষাৰ সজাগতাৰ ওপৰত লক্ষ্য ৰাখি আমি বিচাৰিছোঁ সকলো মানুহে যেতিয়াই বাইকখন বা স্কুটিখন যোৱা কিছুদিনৰ পৰা ৰাজ্যজুৰি বহু পথ দুৰ্ঘটনা সংঘটিত হৈ অসংখ্য লোকে প্ৰাণ হেৰুওৱা পৰিলক্ষিত হৈছে। বিশেষকৈ হেলমেট বা ছিট বেল্ট পৰিধান নকৰাৰ কাৰণেই এই দুৰ্ঘটনাসমূহত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। যাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে হেলমেট নিপিন্ধা মটৰচাইকেল আৰোহীসকলক বিনামূলীয়াকৈ হেলমেট প্ৰদান কৰে ৰেপিড' চালক সন্থাই। লগতে হেলমেট পৰিধান কৰি অহা আৰোহীসকলক উৎসাহিত কৰিবলৈ চকলেট প্ৰদান কৰা পৰিলক্ষিত হয়। সঘনাই সংঘটিত দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ এই পদক্ষেপক যাত্ৰীসকলে অত্যন্ত প্ৰশংসা কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।